কৌস্তভ আমি দেখিবলৈ পাইছো আপোনাৰ পাছফালে অন্ধকাৰ বৰ্তমান কৌস্তভ অন্ধকাৰ কি হৈছে শিৱসাগৰৰ আপডেট কি কৌস্তভ মানস আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বান্ধ শুকাইছে আৰু সেই সময়তে ভিতৰত একাংশ ৰাইজৰ ঘৰৰ ভিতৰলৈ যাব নোৱাৰা এটা অৱস্থা আৰু সেই মুহূৰ্তত আচলতে হঠাৎ APDCLৰ ফালৰ পৰা কোনো ধৰণৰ জাননী নোহোৱাকৈ আমি যিমান দূৰ আমাৰ হাতত খবৰ আহিছে AGCLৰ এটা যি আৰু আমি এতিয়ালৈকে সঠিককৈ ক'ব পৰা নাই যে AGCL নে পাৱাৰ গ্ৰিডৰ মৰিয়নি যি শাখা সেই শাখাত কিছু যান্ত্ৰিক বিজুতি আমি ঘটিছে বুলি ইতিমধ্যে গম পাইছোঁ আৰু এগৰাকী আমি APDCLৰ বিষয়াৰ সৈতে আমি যেতিয়া কথা পাতিছিলোঁ তেতিয়া তেওঁ কৈছিল যে উজনি অসম এক প্ৰকাৰ আটাইকেইখন জিলাতেই এক প্ৰকাৰ অন্ধকাৰ তিনিচুকীয়াই কওক ডিব্ৰুগড়েই কওক যোৰহাট কওক শিৱসাগৰ কওক আৰু এতিয়া কিছু মুহূৰ্তৰ পূৰ্বেই যিহেতু বিদ্যুৎ কৰ্তন কৰা হৈছিল কিন্তু এই মুহূৰ্তত আমি দেখিছোঁ যে কেৱল যিসমূহ সোলাৰ লাইটসমূহ জ্বলি আছে যদি ফটো সাংবাদিক বিপুলে অকণমান দেখুৱাব পাৰে যিসমূহ সোলাৰ লাইট চলি আছে কিন্তু যিটো APDCLৰ যিটো কানেকশ্যন সেই কানেকশ্যন বৰ্তমান যিমান দূৰ আমাৰ হাতত খবৰ আছে মৰিয়নিৰ পৰাই সেয়া ব্যাঘাত জন্মিছিল বা মৰিয়নিতে কিবা এটা সমস্যাটো ক'ত বানৰ বাবে কিবা তেওঁলোকৰ কিবা যান্ত্ৰিক বিজুতি ঘটিল বা কিমান বানৰ বাবে কিবা যান্ত্ৰিক বিজুতি ঘটিল নে স্বতঃস্ফূৰ্ত নে কাৰোবাৰ ভুলৰ বাবে হ'ল কিবা খবৰ পাইছে নেকি মানস এই মুহূৰ্তলৈকে কোনো কথা ক'ব নোৱাৰা এটা অৱস্থা বা এই মুহূৰ্তলৈকে তেনেধৰণৰ আপডেট আমি কোনো পোৱা নাই কিন্তু এটা কথা নিশ্চিত যে মৰিয়নিতেই কেন্দ্ৰবিন্দু বুলি আমি খবৰ পাইছোঁ আৰু মৰিয়নিত যিটো ব্যাঘাত জন্মিছে বা মৰিয়নিতেই যিটো যান্ত্ৰিক বিজুতি হৈছে এতিয়া কাৰ ভুলৰ বাবে হৈছে বা কেনেধৰণে হৈছে স্বতঃস্ফূৰ্তভাৱেই হৈছে নে কিবা কাৰিকৰী বিজুতি কেনেধৰণে হৈছে সেয়া আমি নাজানো আৰু আনকি যিসমূহ ACBৰ কণ্ট্ৰল ৰুম সেই কণ্ট্ৰল ৰুমেও এতিয়ালৈকে যিটো প্ৰপাৰ ইনফৰমেশ্যন বা সঠিক যি তেওঁলোকৰ তথ্য সেই তথ্য তেওঁলোকে লাভ কৰা নাই মাত্ৰ তেওঁলোকক কিন্তু গ্ৰাহকে এক প্ৰকাৰ ফোন কৰি তেওঁলোকক হাইৰাণ কৰি দিছে কাৰণ গ্ৰাহক হাবাথুৰি খাইছে আৰু বিশেষকৈ মই ইতিমধ্যে আপুনি জানে যে ডিমুৰ একাংশ অঞ্চল শিৱসাগৰ জিলাৰ বা যোৰহাট জিলাৰ একাংশ অঞ্চল ডিব্ৰুগড় ইতিমধ্যে বানত বুৰি আছে গতিকে সেই সময়ত যদি বিদ্যুৎ কৰ্তন হৈছে তেনেহ'লে কি এক জমৰ যাতনা ভুগিবলগীয়া এটা অৱস্থা সেয়া আপুনি যদি তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল তেওঁলোকে কি কৈছে কিমান সময়ৰ ভিতৰত ৰিষ্ট'ৰ কৰিব পাৰিব কাৰেণ্ট কিবা কৈছে তেওঁলোকে এতিয়ালৈকে মানস কোনো ধৰণৰ তেওঁলোকে মই যেহেতু কণ্ট্ৰল ৰুমৰ সৈতে কথা পাতিছিলোঁ এগৰাকী SDৰ সৈতে তেখেতে কৈছে যে এতিয়ালৈকে মই কোনো আপোনাক সঠিক তথ্য দিব নোৱাৰিম যে কাৰেণ্ট আহিব নে নাহে নে কেতিয়া আহিব কোনো ধৰণৰ কথা মই ক'ব নোৱাৰিম কাৰণ যান্ত্ৰিক বিজুতি হৈছে আৰু মৰিয়নিতেই যিহেতু যান্ত্ৰিক বিজুতি হৈছে বুলি কৈছে তাৰ পৰা সমগ্ৰ তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি এই যিকেইখন উজনি অসমৰ জিলা আছে এই আটাইকেইখন জিলাতেই যিহেতু বিদ্যুৎ কৰ্তন বৰ্তমান হৈ আছে গতিকে সঠিক যিটো তথ্য সেই সঠিক তথ্য তেখেতে এই মুহূৰ্তত দিব পৰা অৱস্থাত নাই কিন্তু হয়তো আৰু কিছু মুহূৰ্তৰ পিছত মই পুনৰ যিসকল তেওঁলোকৰ বিষয়া আছে সেইসকলৰ সৈতে কথা বতৰা পাতিলে নিশ্চিতভাৱে গম পাম আৰু আমি খুব আশা কৰিম যে অতি সোনকালে যাতে যিটো যান্ত্ৰিক বিজুতি হৈছে সেই যান্ত্ৰিক বিজুতিৰ মেৰামতিকৰণ যাতে হয় বা যিটো বিজুতি হৈছে সেই বিজুতিৰ পৰা যাতে ৰাইজক উদ্ধাৰ কৰিব পাৰে সেই তাৰ আমি আশা কৰিম গতিকে আৰু কিছু মুহূৰ্তৰ পিছত মানক সকলোখিনি তথ্য পোৱা যাব কিন্তু এটা কথা ঠিক যে গৰম আৰু এই গৰমৰ মাজত যদি বিদ্যুৎ নাহে আমাৰ যেহেতু খবৰ যে 5খনকৈ জিলা বৰ্তমান অন্ধকাৰ ডুব গৈছে মই কৌস্তভক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ